নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে। আৰু আপোনালোকক আগতে ভিডিঅ'ত দেখাইছিলোঁ আমাৰ যিহেতু কুঁহিয়াৰ আৰু এই কিবাকিবি খেতি কৰা হৈছে। তো এয়া কুঁহিয়াৰ আমাৰ বেয়া হৈ আছে। আপোনালোকক যিহেতু কৈছিলোঁ কুঁহিয়াৰ পাৰিলে মানে আপোনালোকক অলপ দেখাম বুলি, তো তাকে আজি অলপ দেখাবলৈ চেষ্টা কৰিম। তো যিহেতু চাই থাকক, তেতিয়া গম পাব কি দেখাম বা কি কৰিম। তো বলকচোন আৰম্ভ কৰোঁ। কুঁহিয়াৰ স্থলী কাটি থকা হৈ আছে। ধুনীয়াকৈ কুঁহিয়াৰ কটা হৈ আছে। দেখিছেনে, ৰাইজসকলে কুঁহিয়াৰ কাটি আছে। তো ইয়াৰ পৰা কুঁহিয়াৰটো কাটি নি যিটো আমি আগতে বনাই আছিলোঁ ঘৰ, তো সেই ঘৰটোত আমি কুঁহিয়াৰ নি পেলাই তাত পেৰিম। তো সেয়াও দেখাম আপোনালোকক। বলক, এয়া আমাৰ কুঁহিয়াৰস্থলী। ইয়াতে যিবিলাক আগ হয় সেইবিলাক আকৌ বেলেগকৈ নতুনকৈ কৰা হ'ব। তো ৰাখি যোৱা হৈছে এনেকৈ, যিবিলাক কুঁহিয়াৰ পাতে ঢাকি দিয়া হৈছে কাটি এনেকৈ। এইবিলাক চব এনেকৈ ঢাকি থৈ মানে এইটো পিছত আকৌ বেলেগকৈ কৰা হ'ব। মানে তো বন্ধুসকল, কুঁহিয়াৰ পৰা গুড়টো ডাইৰেক্ট বনাব নোৱাৰে। গুড় বনাবলৈ হ'লে আগত কুঁহিয়াৰত যিটো মানে ৰস থাকে, ৰসটো উলিয়াই ল'ব লাগিব। তো বলকচোন আমি ৰসটো আগত উলিয়াই লওঁ। তো কুঁহিয়াৰ পৰা ৰসটো উলিয়াৰ পাছত গুড় বনাম। গুড় বনোৱাটো আপোনালোকক দেখাম। প্ৰথম ৰসটো উলিওৱাটো আপোনালোকক দেখাই লওঁ। বলক, এয়া মেচিন ষ্টাৰ্ট দিছোঁ। তো এয়া দেখিছে নহয়, মেচিন ষ্টাৰ্ট দিয়াৰ লগে লগে তো কুঁহিয়াৰ পৰা যিটো ৰস ওলাব, ৰস উলিয়াই আৰম্ভ কৰি দিম। তো চাই থাকক ভিডিঅ'টো। তো বলক আৰম্ভ কৰোঁ। আৰু ফাইনেলি আমাৰ এইফালে মেচিন ষ্টাৰ্ট হৈ গ'ল। তো কেনেকৈ কুঁহিয়াৰ পৰা ৰস উলিওৱা হয় তো আপোনালোকে চাওক এতিয়া। আৰু চাওক এনেকৈ ৰসটো উলিওৱা হয়। তো দেখিছে নহয় প্ৰচেছটো কেনেকুৱা কি হয়। তো এনেকৈ এই ধৰণে কামবিলাক কৰা হয়। তো এইফালে এনেকৈ এই টিংখন যে দিয়া আছে, টিংখন দি এনেকৈ মানে গামলাত আহি পেলাই পৰিছেহি ৰসটো। আৰু ৰসটো টিঙত ভৰোৱা হৈ আছে। তো টিঙৰ পৰা নি পেলাই আমি কেৰাহীত দিবগৈ লাগিব। তো আৰু এটা কথা কওঁ এইখিনিতে, আপোনালোকে যদি পিয়'ৰ লোকেল গুড় খাব বিচাৰে তো আমাৰ ইয়াতে আহিব পাৰিব। ধুনীয়াকৈ পেৰাৰ পৰা কটাৰ পৰা ধুনীয়াকৈ বনোৱালৈকে চাই কৰি আপোনালোকে ধুনীয়াকৈ চকুৰ আগতে চাই কৰি নিব পাৰিব। তো ধুনীয়াকৈ আহিব পাৰিব। তো আমাৰ জেগাডোখৰ হৈছে বুঢ়ালিকচন গাঁও। তো গোলাঘাট জিলা বুঢ়ালিকচন কঁঠালগুৰি ব্লকৰ ওচৰত। আৰু তো আপোনালোকে ধুনীয়াকৈ আহি ইয়াতে চাই কৰি মানে নিজে চকুৰ আগত চাই কৰি ধুনীয়া গুড় নিব পাৰিব। তো আপোনালোকে ফোনো কৰি ল'ব পাৰিব। মই ফোনৰ নাম্বাৰ আপোনালোকক দি দিম। তো ইয়াতে ফোনৰ নাম্বাৰ আহি আছে, আপোনালোকে লৈ পেলাই ফোন কৰিব পাৰিব। তো আনি ইয়াত আমি ভৰ্তি কৰিব লাগিব এইখন। আপোনালোকে কেৰাহী বা যি কয়, আমাৰ ফালে ফ্লাই বুলি কওঁ। তো চাওক এনেকৈ আনি ইয়াত জমা কৰিব লাগিব। তো ইয়াতে জমা কৰাৰ পিছত এখন ফুল হোৱাৰ পিছত মানে ইয়াত পূৰা জুই দিব লাগিব। এইটো জালিগাঁত হয়, জালিগাঁত বুলি কওঁ বা চৌকুৱা যি কয় আৰু। তো ইয়াত প্ৰথমতে জেং আনোগৈ। বলক, তো এয়া বাহানিৰ পৰা আমি জেং লৈ আহিছোঁ। তো এতিয়া জুই দিব লাগিব। তো বলক, তো এনেকৈ জেং লৈ আহি আছোঁ আমি। তো এতিয়া আৰু পূৰা জুই দিব লাগিব। জুই দিয়াৰ পিছত গুড় হৈ যাব আৰু ফাইনেলি আমাৰ চব ৰেডি হৈ গ'ল। তো এতিয়া আমি পূৰা জুই দিম। তো ইয়াতে প্ৰায় 3 ঘণ্টামান জুই দিব লাগিব। তো তাৰপিছতহে গুড় বনিবগৈ। আৰু এনেকৈ আমি জুই দি আছোঁ। তো উতল আহিছে আৰু মানে গুড় যিটো ৰস হয় সেইটো উতলিছে। আৰু ইয়াতে যিবিলাক লেতেৰা ওলায়, তো লেতেৰাবিলাক আমি চাকনিয়ে কাঢ়ি পেলাই পেলাই দিয়া হয়। তো কোনো মানে ইয়াত লেতেৰা নাথাকে আৰু লেতেৰাবিলাক চব ধুনীয়াকৈ চফা কৰা হয়। আৰু 2 ঘণ্টামানৰ পিছত এনেকৈ আপোনালোকৰ ফেন উঠি আহে। ফেনটো আমি জাকি বুলি কওঁ। এই এনেকৈ পূৰা উতলি এনেকৈ আহিব। আপোনাৰ এখন মাৰি থাকিব লাগিব, নহ'লে চব পৰি যাব। তো এনেকৈ আমি জাকি অহা বুলি কওঁ এইটো। আৰু এনেকৈ ফেনটো মানে ওপৰলৈ উঠি আহিব দিব নোৱাৰি, যিহেতু মানে পৰি যাব নহ'লে। তো এনেকৈ জাকি মৰা হৈ গ'ল। তো জাকি মৰাৰ পিছত এনেকৈ ঘাটি থাকিব লাগিব। ঘাটি বহুত বেছি দেৰি ঘাটিব নালাগে আৰু এতিয়া প্ৰায় হৈছেগৈ আৰু এনেকৈ ঘাটি চাওঁ মানে। তো আৰু 10 মিনিটৰ পিছত ধুনীয়াকৈ হৈ যাব। তো আপোনালোকে চাই থাকক কেনেকৈ কি হয়। আৰু এইটো কেনেকৈ হৈছে সেইটো চাবলৈ হ'লে এনেকৈ ফু মাৰিব লাগিব। দিছে নহয় কেনেকৈ ফু মাৰিছে। পূৰা বেলুন উৰিব লাগিব। বেলুন
উৰিলেহে মানে গুৰটো হৈছে নে নাই সেইটোতে চাই আৰু মানে কেনেকৈ ধুনীয়া হয়। তো ফাইনেলি হৈ গ'ল। এনেকৈ দুডাল বাঁহ দি পেলাই দুজন মানুহে ধৰি এনেকৈ লাহে লাহে নি থাকিব লাগিব। তো বেছি জোৰে গ'লে গোটেই গৰম যি বহুত হৈ থাকে পৰি যাব। এনেকৈ লাহে লাহে নি পেলাই আকৌ ইয়াত মানে ঠাণ্ডা কৰিব লাগিব। তো ঠাণ্ডা হ'বলৈ হ'লে তো চাওক এনেকৈ ধুনীয়াকৈ থৈছোঁ। তাৰপিছত এনেকৈ ঘাটি থাকিব লাগিব। ঘাটি যিটো আঠা টাইপৰ বস্তুটো সেইটো নোহোৱা কৰি দিব লাগিব। তো নোহোৱা কৰিলেহে মানে হ'ব, নহ'লে গোটেই লিকটীয়া হৈ থাকিব। যিটো খালে এতিয়া অলপ দেৰি আগত তেনেকুৱা হৈ থাকিব। আৰু এনেকৈ পেকিং কৰা হ'ব। এনেকৈ পূৰা পেকিং কৰা হ'ব নহয়। আৰু পেকিংটো লগালগ কৰা নহয়, ঠাণ্ডা হ'ব লাগিব। আৰু ইয়াতে এনেকৈ লাষ্টত এনেকৈ গুড় আৰু এনেকৈ বাতি এইবিলাক এনেকৈ বনায়। তো এইটো দেখিছে নহয়, এইটো দিয়াৰ পিছত মানে এনেকৈ উলিয়াই পেলাই এইটো এনেকৈ বজাৰত বিক্ৰী হয় আৰু বা কোনোবাই নিলেও মানে এনেকৈ নিব পাৰে। এইটো বাতি দেখিছে নহয়, এনেকৈ লাষ্টত মানে এইটো হয়গৈ আৰু চব কৰি মেলি। কিমান কষ্ট দেখিছে নহয় আপোনালোকে, চাই লওক। এনেকৈ চিল মাৰি দিয়া হয়। তো আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। তো আহিব গুড় খাবলৈ তো বুঢ়ালিকচন গাঁৱলৈ। তো ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।